ডেফো শাখা সাহিত্য সভাৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। শুক্ৰবাৰে পুৱাৰে ৯ বজাত সমগ্ৰ অসমৰ লগত সংগতি ৰাখি ডেফো সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ডেফো ৰাংচিনা ভৱনত ৫৭ সংখ্যক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বন্তি প্ৰজ্বলন কৰে কাৰ্বি সাংস্কৃতিক সমাজৰ প্ৰাক্তন তথা বৰ্তমানৰ উপদেষ্টা চন্দ্ৰ সিং ৰয়ে। মূল্যাপন কৰে ডেফো শাখা সাহিত্য সভাৰ সভাপতি দেৱেন কাকতিয়ে। এই লৈ আয়োজিত মুকলি সভাত বিষ্ণু ৰাভাৰ জীৱনৰ ওপৰত আলোকপাত কৰে চন্দ্ৰ সিং ৰয়ে। আনহাতে সভাত ডেফো সাহিত্য সভাৰ শিল্পীসকলে কলাগুৰুৰ কালজয়ী গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। সভাত বিশিষ্ট কবি সাহিত্যিক ভৱপ্ৰসাদ দেউৰী, ডাঃ ব্ৰহ্মানন্দ বৰা, সাংবাদিক সঞ্জয় বৰা আৰু কাংবুৰা সিংনাৰ উপস্থিত থাকে। অসম সাহিত্য সভা ডিফু শাখাৰ উদ্যোগত ৫৭তম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ঋতুবাৰ্ষিকী ৰাভা দিৱস উদযাপন কৰিছে। সঁচাকৈ ভাল লাগিছে, আগলৈকে কৰি যাব লাগিব। কিন্তু এটা কথা, বিষ্ণু ৰাভা কোন? বিষ্ণু ৰাভা অসমৰ ৰাইজৰ কাৰণে কি কৰিব বিচাৰিছিল, তেখেতৰ সপোনৰ কথাটো আমি এই নৱপ্ৰজন্মই আমি জানিব পাৰিব লাগিব। গতিকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই মধ্যযুগৰ আমাৰ এই অসমত বিশেষকৈ শংকৰদেৱৰ পিছত অসমীয়া জাতিটোক কলা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত যি কৰিলে, তাৰ বাবে কলাগুৰু বিষ্ণু ৰাভাক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু তেখেতেৰে অন্যতম। গতিকে আশা কৰোঁ আহিবলগীয়া দিনবোৰত আমাৰ কাৰ্বি আংলঙৰ সকলো ৰাইজে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আমি তেখেতক আমি শ্ৰদ্ধা জনাব লাগিব। যিহেতু অসমৰ সিমূৰৰ পৰা সিমূৰলৈকে গৈ অসমত থকা সকলো জাতি জনগোষ্ঠীৰ বাবে তেওঁ যি কি বুলি ক'ব, তেখেতে যিটো গীত ৰচনা কৰিলে আৰু তাৰপিছতে তেখেতে যিটো ৰিচাৰ্চ কৰিলে, আৰু একে কথা মই ক'ব খুজিছোঁ যে কলাগুৰু বিষ্ণু ৰাভাই কৈছিল যে মিকিৰেই অসমৰ অধিবাসী, মিকিৰেই অসমৰ কলম্বাছ। এই কথাষাৰ কোৱাৰ কাৰণে সঁচাকৈ আজি কাৰ্বি সমাজে এই কথাটো চিন্তা কৰিবলৈ কাৰণ বুলি মই ক'ব বিচাৰিছোঁ। বিষ্ণু ৰাভাই এনে নকয়, কিন্তু বিষ্ণু ৰাভাই কৈছে যে মিকিৰেই অসমৰ কলম্বাছ, মিকিৰেই অসমৰ অধিবাসী। কিন্তু এই কথা আজি কাৰ্বিৰ সমাজে কিমান জানিছে মই নাজানো, কিন্তু আহি থকা দিনবোৰ এই কথা আমি সকলোৱে জানিব লাগিব আৰু জনাৰ চেষ্টা কৰিব লাগিব। এইখিনি সাহিত্য সভায়ো বিষ্ণু ৰাভা দিৱস পালন কৰিছে। বিষ্ণু ৰাভা যে এজন প্ৰকৃত ৰাজনীতিবিদ আছিল, সাহিত্যিক আছিল, সেই কথা আমি বুজিব লাগিব। আজিৰ যুগত যে আমি লোকৰ ধন সম্পত্তি যিমান পাৰোঁ লওঁ, কিন্তু তেওঁৰ সম্পত্তিবিলাক যিমান মাটি বাৰী আছিল দুখীয়াক দান কৰিছিল। গতিকে এজন প্ৰকৃত ভাৰতীয় নাগৰিক বা অসমৰ সন্তান হিচাপে তেখেতে আমাক যি দি গ'ল, তেওঁ যি দৰ্শন, সাম্যবাদৰ দৰ্শন, সেই সাম্যবাদৰ দৰ্শন পাইছিল শংকৰদেৱৰ পৰা। শংকৰদেৱৰ পৰা পিছতে জ্যোতিপ্ৰসাদেও সেই লৈছিল, ৰাভাদেৱেও লৈছিল, ভূপেন হাজৰিকাও লৈছিল। গতিকে আজিৰ আমাৰ নতুন প্ৰজন্মক যাতে সেই বাটেৰে আগুৱাই নিব পাৰোঁ, তাৰে শুভকামনা কৰিছোঁ। আৰু সকলো অসমবাসীলৈ বা নতুন প্ৰজন্মলৈ এই নতুন চিন্তা কৰিব বুলি আশা কৰি মোৰ কথা সামৰণি মাৰিছোঁ। ধন্যবাদ।